নমস্কাৰ জনাইছো পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই জিন্তুমণি ডেকা আপোনালোকে চাবলৈ লৈছে অল আছাম নাগাৰা নাম ফেচবুক পেজ। আজি মই উপস্থিত আছো ৰঙিয়াৰ বালিসত্ৰৰ ওচৰত এটা ষ্টুডিঅ'ত। আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈ চাব, সকলো বুজি পাব। সকলোৰে চিনাকি জনপ্ৰিয় পাঠক তথা লিখক, সকলোৰে পৰিচিত মুকুল চক্ৰৱৰ্তীৰ ডাঙৰীয়াদেৱে লিখিছে আৰু সুৰ কৰিছে আমাৰ সকলোৰে চিনাকি দীপক কুমাৰ দ্বাৰাই। আমি ষ্টুডিঅ'ত উপস্থিত আছো, লগতে দীপক কুমাৰ দ্বাৰাও আছে আমাৰ লগত। আমি কথা পাতিম আৰু জানিম। আৰু এই নামটো গাইছে তুলিকা হুজুৰি, নৱাগত পাঠক তুলিকা হুজুৰি। আপোনালোকে সকলোৱে মৰম আশীৰ্বাদ কৰিব যাতে ভিডিঅ'টো সকলোৱে পায় আৰু আগলৈ যাতে সকলোৱে জানে, চিনি পায়। তুলিকা হুজুৰি নৱাগত পাঠক আপোনালোকৰ মাজত আহিছে। সকলোৱে যেন মৰম আদৰ দিয়ে আৰু এতিয়া আমি ৰেকৰ্ডিং কেনেকৈ কৰিছে সকলো দেখুৱাব চেষ্টা কৰিম। আহক মোৰ লগত ভিতৰলৈ যাওঁ, আহক। কণ্ঠত নিগৰা সুৰ শুনিলে আপোনালোকেও ক'ব বাহ বাহ বাহ। কিয় কৈছোঁ সকলো জানিবলৈ হ'লে আমি ভিতৰলৈ যাব লাগিব। আহি থাকক মোৰ লগত, আপুনিও শুনিব, সকলো মই শুনাম, আপোনালোকক দেখাম। আপোনালোকে মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই যাব। এইফালে আমাৰ ওচৰত বহি আছে দীপক কুমাৰ দা। দীপক কুমাৰ দা কেনেকুৱা পাইছে নামটো? নামটো এটা ৰহস্যপূৰ্ণ নাম, আমাৰ মুকুল দাই লিখা নাম। ইয়াত মই এই ৰেকৰ্ডিঙৰ সময়ত কিছু এতিয়া ঘেৰি দি আছো দলটোক, আৰু এইটো মাঘ বিহুৰ সময়ত মোৰ চেনেলতে আহি যাব। আপোনালোকে সকলোৱে শুনিব বুলি আশা কৰিছো। বাইদেউক আগুৱাই নিয়াত আপোনালোকৰ সহায় লাগিব। ৰাইজে কেনেকুৱা পাব আপোনাৰ মতে আপোনাৰ নিজস্ব মতে ক'ব? মোৰ যিমানখিনি অভিজ্ঞতা হ'ল, নাগাৰা নাম লিখি হওক, নাগাৰা নাম আপলোড কৰি হওক, আমাৰ কলা ষ্টুডিঅ'ত বহুত নাম বাণীবদ্ধ কৰি মোৰ চেনেলতো আপলোড কৰিছোঁ আৰু আপোনালোকৰ বিভিন্ন চেনেলত ইতিমধ্যে আপলোড কৰিছে। কিন্তু এই নামটো অলপমান ব্যতিক্ৰম ধৰ্মী। ভোগালী বিহুৰ আগত এই নামটো শুনিলেই হয়তো ৰাইজে কিবা এটা মেছেজ পাব বুলি আশা কৰিছোঁ। সকলোৱে চাই থাকিব। আৰু মোৰ পাছফালে আছে আমাৰ সকলোৰে চিনাকি সীমান্ত দাস। সীমান্ত দাস দাদা আমাৰ বাইদেউ ৰেকৰ্ডিঙত আছে। আপোনালোকে মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এইফালে বহি আছে, এইফালে দেখাই দিয়া। এইফালে বহি আমাৰ ৰেকৰ্ডিং হৈ আছে, আপোনালোকে মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইফালে আপোনালোকে দেখিব পাইছে দীপেন দা লাইভ ভিডিঅ' দি আছে। দীপেন দা কি ক'ব আপুনি? আজি এনেকৈ ষ্টুডিঅ'ত প্ৰথমবাৰ আহিছোঁ আৰু ষ্টুডিঅ'ৰ অনুভৱটো আজি প্ৰথমবাৰ এনেকুৱা এটা অনুভৱ লৈছোঁ। আৰু বিশেষকৈ ৰাজ্যৰ এগৰাকী নাগাৰা নামৰ সুকণ্ঠী, খুবেই ধুনীয়া তেওঁ নাম পৰিৱেশন কৰে, মহিলা পাঠক তুলিকা হুজুৰি বাইদেউৰ আজি নাম ৰেকৰ্ড হৈ আছে। আজি ইয়ালৈ আহি খুবেই ভাল লাগিছে মোৰ। পাছে যে না কথা হইল কতদিনার মোরে ভোর যারায় রাখে হইঙ্গারে বিগর ভবতে হইলা এইফালে দেখিব পাইছে বাইদেউৰ সহযোগিতা কৰা পালিসকল আছে। আৰু পালিসকল ক'ব গ'লে বহুত ধুনীয়া, সকলোৱে চাই লওক। চাই লওক, এইফালে মই দেখাই দিছো ভালকৈ। বহুত ধুনীয়া ধুনীয়া পালি আছে, আপোনালোকে চাই লওক। আৰু নামকেইটা কৈ দিবা। তোমাৰ নামটো কৈ দিয়া। কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট টাইম আহিছা ষ্টুডিঅ'ত? কেনেকুৱা লাগিছে অনুভৱ তোমাৰ? আৰু এইফালে তোমাৰ নামটো কৈ দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী জনাকী কুমাৰ। এইফালে নমস্কাৰ, মোৰ নাম শ্ৰী মনালিছা বৰুৱা। ধুনীয়া ধুনীয়া দেই, সঁচাকে কৈছো, ধুনীয়া ধুনীয়া ছোৱালী। আপোনালোকে মাত্ৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ধুনীয়াকৈ গাইছেও, ধুনীয়া অকল দেখাতে নহয়, গাইছেও। আপোনালোকে মাত্ৰ সকলো সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব।
এইফালে এজনী আছে নমস্কাৰ মোৰ নাম শ্ৰী নন্দিতা উজুৰি আৰু তোমালোকৰ লগত আৰু কোনোবা আছে নেকি মানে যিকেইটা আজি অহা নাই ইয়াত কেইজনী মানুহ ছোৱালীয়ে নে গোটেই সকলো নে মহিলাও আছে ছোৱালীয়ে তো আপোনালোকে দেখিব পাব ছোৱালী বহু কেইজন মিনিমাম 15-16জন ছোৱালী একগোট হৈ মানে এই নামঘৰটো সকলোৱে হয়তো সকলো দেখিলে মানে ৰেকৰ্ডিং কৰাৰ পৰাই গোৱালৈ মই সকলো দেখুৱাব চেষ্টা কৰিলোঁ আমি ভিডিঅ'টি শেষ কৰাৰ আগত বাইদেউৰ পৰাও জানিম যে বাইদেৱে কি বিচাৰে বা ৰাইজৰ পৰা কেনেকুৱা বিচাৰে অনুভৱ কি বাইদেৱে কৈ দিব হয় মই আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই নামটো সকলোৱে আঁকোৱালি লয় আৰু আমি যাতে আৰু আগুৱাই যাব পাৰোঁ কিছু দূৰ আগুৱাই যোৱাৰ কাৰণে যাতে সহায় সহযোগ কৰে তাৰ কাৰণে সমূহ ৰাইজকে আহ্বান জনাইছোঁ আৰু লগতে আপোনালোকৰ চেনেলটো যাতে সকলোৱে আঁকোৱালি লয় তাৰ কাৰণে সমূহ ৰাইজকে আহ্বান জনাইছোঁ আপোনাৰ এই নামটোৰ আঁৰত মানে কোন কোন ব্যক্তিয়ে আপোনাক সহায় কৰিছে বিশেষকৈ সহায় কৰিছে এই নামটোৰ সহায়কৰ্তা বুলি ক'লে বহুতখিনি মানুহৰে নাম আহি পৰে বিশেষকৈ মোৰ স্বামীদেৱে মোৰ এই নামটোত মানে ৰেকৰ্ডিং কৰাৰ পৰা আজিলৈকে বহুতখিনি সহায় কৰিছে তাৰপিছত মোৰ গুৰুদেৱে এই নামটো দিছে তেখেতৰ এই নামটো যাতে সমূহ ৰাইজে আঁকোৱালি লয় তেখেতৰো বহুতখিনি অৰিহণা আছে এই নামটোত আপোনাৰ মুকুল চক্ৰৱৰ্তী আপোনাৰ গুৰুদেৱো হয় তেখেতৰে নাম লৈছে তেখেতৰে নাম গাইছে নতুন নাম কোনো আজিলৈ গোৱা নাই আপোনালোকে শুনা নাই আজি ফাৰ্ষ্ট টাইম আপোনালোকে শুনিব পাব কৈছে দীপক দায়ো কৈছে উৰুকাৰ আগদিনা ৰিলিজ হ'ব আপোনালোকে সকলোৱে চাব ইউটিউব চেনেলত আমিও শ্বেয়াৰ কৰি দিম আপোনালোকে মাত্ৰ ছাপোৰ্ট কৰিব সকলোৱে সহায় সহযোগ কৰিব বাইদেউলৈ বহুত বহুত ধন্যবাদ আমি লগ পাই ভাল লাগিল আগলৈ যাতে আৰু আগবাঢ়ি যায় আপোনাৰ চমু পৰিচয়টো দাঙি ধৰক নমস্কাৰ মোৰ পৰিচয়টো হৈছে মোৰ নাম শ্ৰী তুলিকা হুজুৰি কুমাৰী মোৰ দেউতাৰ নাম শ্ৰীযুত গণেশ হুজুৰি মোৰ স্বামী দেৱতা শ্ৰীযুত ভুৱনেশ্বৰ কুমাৰ গাঁও বৰগুৰি
ডাকঘৰ ধনবিল, থানা বৰবৰী, জিলা বাক্সা, বিটিআৰ, অসম। লগতে মোৰ নামদলটি হৈছে ৰাধাকৃষ্ণ নাগাৰা নাম দল, বৰবৰী, চনবাৰী চুপা। আৰু মোৰ গুৰু অসমৰ স্বনামধন্য নাগাৰা নামৰ শিল্পী, লগতে অভিযোজক মাননীয় মুকুল চক্ৰৱৰ্তীদেৱ। আৰু এইখিনিতে মই মোৰ ফোন নাম্বাৰটো জনাই দিছোঁ 9678776706। ধন্যবাদ।